পৰ্বতজোৰাত অব্যাহত আছে বনদস্যুৰ বন ধ্বংসযজ্ঞ। বন বিভাগৰ অভিযানত আকৌ জব্দ বুজন পৰিমাণৰ শালকাঠৰ কুণ্ডা। পৰ্বতজোৰা খুৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বনকৰ্মীয়ে অভিযান চলাই ভোগজোৰাৰ পৰা জব্দ কৰে অপৈণত শালকাঠৰ কুণ্ডা হ'ব। বন বিভাগৰ দল অহাৰ উমান পাই বনদস্যুৰ দলটো অৱশ্যে পলায়ন কৰে। ফুলকুমাৰী বিটটো নাই আমাৰ তাত, কিন্তু আমাৰ সেই এৰিয়াৰ ভিতৰত আমাৰ গছ চছ কাটি থাকে বুলি আমি খবৰ পালোঁ। পাই আমি সকলোৱে তহিলঙৰ ৰাস্তা নিলোঁ। নিয়াৰ পিছত আমাৰ গাড়ী দেখা পাই সিহঁতি যিবিলাকে দুষ্ট চক্ৰৰ মানুহ তেখেতসকল পলোৱাৰ পিছত আমি এখন থেট্টেৰী লগ পালোঁ। সেই থেট্টেৰীখন আমি আঞ্চলিক বন কাৰ্যালয়ত লৈ আহিলোঁ। আজি শালকাঠৰ মানে ধৰি থওক 10 ইঞ্চি 5 ইঞ্চি এনেকুৱা, আৰু তাৰ মূল্য বিশেষ নহ'ব, বিশেষ হ'লেও 1,10,15,000 টকা হ'ব।